নতুন প্ৰত্যাহ্বান আৰু সংগ্ৰামক শিৰত লৈ নতুন প্ৰত্যাশাৰে আগবাঢ়িছে অসমৰ বিভিন্ন নাট্য দল আৰু অসমৰ যি ভ্ৰাম্যমান নাট্য দল তাৰ মাজত আজি আমি উপস্থিত হৈছোঁ হেলচাস্থিত কলাগুৰু থিয়েটাৰত আৰু এই থিয়েটাৰখনত বিভিন্ন শিল্পী আছে কলাকুশলী আছে তেখেতসকলৰ মনৰ কথা আমি আলোচনা কৰিম কিন্তু তাৰ আগে মই অসমৰ এজন সংগীত শিল্পী আগশাৰীৰ সংগীত শিল্পী যে কেতিয়াও নিজৰ কৰ্মক কেতিয়াও অৱহেলা কৰা নাই নিজৰ কৰ্মক সুন্দৰভাৱে নিয়াৰিকৈ চলাই গৈছে কোনো চৰকাৰী যে আঁচনি তাক গ্ৰহণ কৰা নাই সেইগৰাকী হৈছে অসমৰ এগৰাকী বিশিষ্ট শিল্পী দীপক বৰুৱা আমি তেখেতৰ মাজত আছোঁ তেখেতৰ ওচৰত যাম এতিয়ালৈকে কিমানখন ভ্ৰাম্যমানত আপুনি সংগীত আচলতে তেনেকুৱা হিচাপ নাই এই বছৰ মোৰ ইতিমধ্যে সূৰ্য থিয়েটাৰত কৰি আহিলোঁ ৰাজতিলক থিয়েটাৰত কৰি আহিলোঁ আৰু পৰৱৰ্তী ইয়াত পদাৰ্পণ কৰিছোঁ কলাগুৰুত যিখন নাটক মই বাস্তৱ ফুকনৰ প্ৰেয়সী এই অভিজিত ভট্টাচাৰ্যৰ এখন অনবদ্য সৃষ্টি আৰু এই নাটকখনত আপোনালোকে পাব ছাছপেন্স এক ৰহস্যৰ মাজত আপোনালোকে সোমাব পাৰিব আৰু নাটকখন প্ৰথমৰ পৰা ৰহস্যঘনভাৱে গোটেই নাটকখন চলিব আৰু ঠিক তেনেকৈ আমি সংগীত ৰচনাখিনি ঠিক তেনেকুৱা ধৰণে কৰিছোঁ আৰু মানুহে গম নাপাব যে নাটকখনৰ পিছফালে কি হ'ব গৈ আছে এই গোটেইটো এটা ছাছপেন্স আৰু সুন্দৰ নাটক আপোনালোকে আহিব এইখনৰ পিছত মই যাম ইতিহাস থিয়েটাৰ আবাহন থিয়েটাৰ আৰু কেইবাখনো থিয়েটাৰ যিখিনি পাৰোঁ মই কৰি যাম এই বছৰৰ মোৰ তেনেকুৱাই কাৰ্যসূচী নাটক যিহেতুকে প্ৰত্যাহিক জীৱনৰ এটা অংগ গতিকে ইয়াত যিসকল কলাকুশলী আছে তেখেতসকলৰ পৰা কি আশা কৰিম আচলতে কি নাটকটো আমাৰ এটা বলিষ্ঠ মাধ্যম অসমৰ বিশেষকৈ ভ্ৰাম্যমান থিয়েটাৰ এই ভ্ৰাম্যমান থিয়েটাৰবিলাকে নাটকৰ মাজেৰে বিভিন্ন সংবাদ দি আছে মেছেজ দি আছে তাৰ উপৰি ইয়াত যিখিনি কলা কুশলী থাকে এই কলা কুশলীখিনিৰ পৰিয়ালৰ যিখিনি ভৰণ পোষণ এই থিয়েটাৰৰ মাধ্যমেৰে দিয়ে আমি যেনেকৈ আমি সাময়িকভাৱে আহিছোঁ গতিকে ইয়াতে আমি কাম কৰি পেলাই আমি গুচি যাম ঠিক তেনেকুৱা ধৰণৰ বহুত শিল্পী এনেকুৱা ধৰণৰ আছে সাময়িকভাৱে কাম কৰে গুচি যায় আৰু যিখিনি আমাৰ স্থায়ীভাৱে থাকে তেওঁলোকে অবিৰতভাৱে তেওঁলোকৰ যিখিনি প্ৰতিভা এই প্ৰতিভাখিনি প্ৰদৰ্শন কৰি ৰাইজক দেখুৱাই তাৰ মাজেৰে এটা সামাজিক বাৰ্তা দিবলৈ চেষ্টা কৰে আৰু ভ্ৰাম্যমান নাট্য দল যিবিলাক আছে তেওঁলোকৰো এটা বিশেষ প্ৰত্যাহ্বান থাকে যে তেওঁলোকে সমাজক কি দিব আৰু দিয়াৰ উপৰিও কমাৰ্চিয়েল যিহেতু ভ্ৰাম্যমান থিয়েটাৰ এটা কমাৰ্চিয়েল গোষ্ঠী গতিকে ইয়াৰ পৰা আমি এটা আৰ্থিক হেৰি পাবই লাগিব নহ'লে আমাৰ পাৰ্টিটো কেনেকৈ চলিব গতিকে মই শুভেচ্ছা জনাইছোঁ কলাগুৰু বা অন্যান্য থিয়েটাৰ পাৰ্টিলৈ হয় নিশ্চিতভাৱে ক'ব লাগিব যে অসমৰ যি ভায়লিন বাদক বুলি ক'লে আমি অসমৰ দুগৰাকী ব্যক্তিৰ আমি নাম জানো এগৰাকী হৈছে দীপক বৰুৱা আৰু আন এগৰাকী তেখেতৰ ভাতৃ মনোজ বৰুৱা কিন্তু এই যি শিল্প সাধনা কিমান বছৰ কৰিছিল আমি তেখেতৰ পৰা জানিব বিচাৰিম আৰু চৰকাৰীভাৱে কিবা তেখেতে গ্ৰহণ কৰিছে নেকি আচলতে আমি সংগীতটো ঠিক ক'ব নোৱাৰাকৈ নজনাকৈ আমি সংগীতৰ মাজত সোমাইছিলোঁ আৰু ঠিক সংগীতটো যে আমি কিবা কমাৰ্চিয়েলি আমি কৰিম এনেকুৱা কেতিয়াও ভবা নাছিলোঁ মোৰ প্ৰায় 10 বছৰমান বয়সৰ পৰা মই এই সংগীতত মানে ব্ৰতী হৈছোঁ আৰু ঘৰখনত এটা সংগীতৰ পৰিৱেশ বুলি নহয় আমি নিজে কৰিছিলোঁ আমাক বাধা দিয়া নাছিল আই পিতাই নাজানে আৰু যে সংগীত কৰি কি কৰিব এইবিলাক নাজানিলেও আমি কৰি গৈছিলোঁ আমাক কেতিয়াও গালি পাৰা নাছিল বা সংগীত কৰিব নালাগে পঢ় এইবিলাক কোৱা নাই আমাৰ যি ইচ্ছা তাকে কৰিছোঁ কৰি পেলাই আমি এটা সময়ত যেতিয়া মানুহে বিচৰা হ'ল যে আমাক বিচৰা হ'ল যে মই কিবা ভায়লিন বজাওঁ কিবা বজাওঁ এইবিলাক দেখি পেলাই মানুহে বিচৰা হ'ল তেতিয়াহে আচলতে কমাৰ্চিয়েল লাইনটো আহিলে আনকি মোৰ ভ্ৰাম্যমান থিয়েটাৰত যেতিয়া পদাৰ্পণ কৰিছিলোঁ তেতিয়াও মই নিজে নাজানো যে মই ভ্ৰাম্যমান থিয়েটাৰত কিবা কৰিম নেকি বা কোনোদিন মই ভ্ৰাম্যমান থিয়েটাৰত এনেকুৱা কোৱা নাই প্ৰযোজক যে মোক সংগীত পৰিচালনাৰ দায়িত্বটো দিয়ক কোৱা নাই মোক প্ৰথম ৰতন লহকৰ কোহিনুৰ থিয়েটাৰে লৈ গৈছিল আৰু সেই বছৰ মই ডাইনছৰৰ আতংক নামৰ এখন নাটক কৰিলোঁ প্ৰথম নাটক আৰু সেই নাটকখনত মই যিখিনি সংগীত ৰচনা কৰিছিলোঁ এটা চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু তাৰ পৰা অবিৰতভাৱে এতিয়ালৈকে কৰিয়ে আছোঁ ভ্ৰাম্যমানত বিভিন্ন ক্ষেত্ৰত আমি ৰাইজৰ পৰা অভিযোগ পাইছিলোঁ যে কিছু চিণ্ডিকেট আছে যাৰ ফলত যিবিলাক প্ৰকৃত শিল্প বা প্ৰকৃত শিল্পী তেওঁলোক বঞ্চিত হৈ থাকে নহয় আমি তেনেকুৱা ভিতৰুৱা কথাবিলাক মানে আমাৰ চকুত পৰা নাই এতিয়া চিণ্ডিকেট মানে কি ধৰক মই এতিয়া কাম কৰোঁ যে মোক নাট্যকাৰবিলাকে বিচাৰে কোনোবা এজন নিবিচৰাটো সেইটো হয়তো কোনোবাৰ কাৰণে চিণ্ডিকেট হ'ব পাৰে কিন্তু আমাৰ কাৰণে তেনেকুৱা নহয়
আমি যিকোনো নাট্যকাৰ এজনে যেতিয়া আমাক বিচাৰে তেতিয়া আমি আমাৰ সামৰ্থ্য অনুযায়ী আমি আহি যাওঁ। গতিকে ইয়াতে আমি চিণ্ডিকেটৰ কথা নেদেখোঁ আচলতে। আৰু কোনোবাই ক'ব পাৰে এতিয়া কথাটোহে কি, আমাৰ এতিয়া থিয়েটাৰ বা এনেকুৱা কমাৰ্চিয়েল লাইনবিলাকত কি হয়, আমি যিখিনি পাৰদৰ্শী মানুহ, এই পাৰদৰ্শী মানুহবিলাকক প্ৰথমতে বিচাৰে। গতিকে প্ৰথমতে বিচাৰোঁতে তেতিয়া সেই মানুহখিনি এক ঠাইত থুপ খাই যায় হয়তো, বা ঠিক তেনেকুৱা ধৰণৰ যে মোৰ লগত যিখিনি মানুহৰ ভাৱৰ আদান প্ৰদান হয় সেইখিনি মানুহৰ লগত মোৰ লিংক হয়, তাকে হয়তো কোনোবাই চিণ্ডিকেট বুলি কৈছে, তেনেকুৱাও হ'ব পাৰে, নাজানো মই। অসম চৰকাৰে আজি 2 বছৰ আগত শিল্পীসকলক লৈ এককালীন সাহায্য প্ৰদান কৰিছিল, সেই সাহায্য তেখেতে পাইছে নে পোৱা নাই, লগতে তেখেতৰ গুৰু কোন আছিল এই ভায়লিনত আমি জানিব বিচাৰিছোঁ। চৰকাৰী সাহায্য আচলতে আজি কি ক'ভিডৰ সময়ত এটা এককালীন চৰকাৰী সাহায্য ঘোষণা কৰিছিল, কিন্তু মই এপ্লাই নকৰিলোঁ এইকাৰণে মই যে মানে এপ্লাই কৰি মই কিয় চৰকাৰী সাহায্য ল'ব লাগে? যদি মোৰ কামত ৰাইজে দেখিছে মোৰ কাম কিবা, তেতিয়া চৰকাৰে বিবেচনা কৰিব বা কোনোবা কৰ্তৃপক্ষই বিবেচনা কৰিব যে এই মানুহজনক দিব লাগে। কিন্তু মই এপ্লিকেণ্ট হৈ মই কেনেকৈ যাম, সেইটো এটা মোৰ ভিতৰুৱা কথা। গতিকে ঠিক তেনেকৈ মই এপ্লিকেণ্ট হৈ যাব নোখোজোঁ। কোনোবাই যদি মানে দেখিছে মই কাম কৰিছোঁ ফিল্ডত, ভাল কাম কৰিছোঁ, তেতিয়া বিবেচনা কৰি মোক সাহায্য দিব বা চৰকাৰী সাহায্য দিব, মই এনেকুৱা ভাবোঁ। আৰু মই আচলতে যেতিয়া এই সংগীতৰ জগতখনলৈ আহিছিলোঁ তেতিয়া এটা সময়ত মই গুৰু বিচাৰি ঘূৰিছিলোঁ। এতিয়া গুৰু বিচাৰি ঘূৰোতে সেই সময়ত যে তেনেকুৱা গুৰু আমাৰ ইয়াত নাছিলে, আৰু তেতিয়াই মই কৰ্ণ কলিতা নামৰ এগৰাকী ব্যক্তিক পাইছিলোঁ, বকো চমৰীয়াত, তেখেতৰ ওচৰত তালিম ল'লোঁ। তাৰ উপৰি এগৰাকী মোৰ দাদা আচলতে বৰেণ শৰ্মাৰ পৰা মই কিছু পাঠ গ্ৰহণ কৰিলোঁ। তাৰপিছত মই শেহতীয়াভাৱে লোকেশ দত্ত, কলকাতাৰ পৰা বঙালী মানুহ, তেওঁৰ পৰা মই তালিম লৈছিলোঁ। আৰু ঠিক তেনেকুৱা ধৰণৰ তালিম লৈ সেই তালিমবিলাকে মই এতিয়া কাৰ্যক্ষেত্ৰত কৰি আছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগে এখেতৰ আচলতে যি ভায়লিন বাদন, সেই ভায়লিন বাদনে অসমত চৰ্চা লাভ কৰিছিল। আচলতে যেতিয়া কইনা এগৰাকী ঘৰৰ পৰা ওলাই যায়, এই যিটো ভিডিঅ' তেখেতে বজাই অসমতে চৰ্চা লাভ কৰিছে আজি এবছৰ ধৰি। আমি সেই ভায়লিন শুনিম, কিন্তু তাৰ আগে মই আকৌ এটি প্ৰশ্ন আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে যেতিয়া বিজ্ঞান প্ৰযুক্তিবিদ্যা আহি গ'ল, এই বিজ্ঞান প্ৰযুক্তিবিদ্যা অহাৰ লগে লগেই কিছু প্ৰকৃত শিল্পীয়ে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা বিলুপ্ত হৈছে, তেখেতৰ নামসমূহ নিচান হৈছে। এই ক্ষেত্ৰত তেখেতে কি ক'ব? বিজ্ঞান প্ৰযুক্তিবিদ্যাই আচলতে কি, গোটেই সাংস্কৃতিক মাধ্যমটো এটা পৰিৱৰ্তনশীল মাধ্যম। আজিৰ পৰা মই 20 বছৰ আগতে যেনেকৈ কাম কৰিছিলোঁ, আজিৰ মোৰ কামৰ ষ্টাইল বেলেগ। সেই সময়ত হয়তো মেনুৱেলি প্ৰায় 25-30জন মিউজিচিয়ান আছিল, আৰু তেওঁলোকক লৈ মই কৰিছিলোঁ মেনুৱেলি। আজিৰ প্ৰযুক্তিত হৈছে কি, যে যিহেতু আমাৰ মানুহ কম, বজোৱা মানুহ কম, গতিকে তেতিয়া আমি কৰিবলৈ প্ৰযুক্তিৰ সহায় ল'ব লগা হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ কি হয় যে প্ৰযুক্তিৰ সহায় লোৱাৰ লগে লগে আমাৰ যিখিনি মেনুৱেলি কৰা মানুহ আছিল সেইখিনি বঞ্চিত হৈছে। কিন্তু এক কথাত মানে কি হয়, এই পৰিৱৰ্তনটো আমি মানিও ল'ব লাগিব। এইকাৰণে যে এটা নাট্য দলে যেতিয়া ইমান সোপা মানুহ ৰাখিব লগা হয়, তেতিয়া কিছু পৰিমাণে শংকিত হৈ যায়, তেনেকুৱাও এটা কথা আহিছে। তাৰ উপৰি বিজ্ঞানৰ যিখিনি মানে উন্নতি, এই উন্নতিৰ যিখিনি যদি আমি সুবিধাখিনি নলওঁ, তেতিয়াহ'লে আমাৰ এই বস্তুটো এক জেগাত ৰখি যাব। গতিকে আমাৰ পৰিৱৰ্তনটো লাগিব, কিন্তু পৰিৱৰ্তন মানে এনেকুৱা নহয় যে পৰিৱৰ্তনটোৰ আমি গোটেইখিনি একেবাৰে আমূল পৰিৱৰ্তন কৰিলোঁ, এনেকুৱা নহয়। থিয়েটাৰৰ যিটো ষ্টাইল, মই ব্যক্তিগতভাৱে কৈছোঁ যে মই যিহেতু থিয়েটাৰত কাম কৰোঁ, মই ইয়াতে প্ৰযুক্তি আহিলেও থিয়েটাৰৰ যিটো ধৰ্ম, সেই ধৰ্মটো ৰাখিহে মই সংগীত ৰচনা কৰি যাওঁ। আৰু ঠিক তেনেকুৱা ধৰণে বহু বছৰ মই তেনেকুৱাই দি আহিছোঁ। গতিকে এইটো এটা মানে বিতৰ্কিত কথা যে বিজ্ঞানৰ উন্নতিৰ লগে লগে আমাৰ কিছু লোক বঞ্চিত হৈছে, আনফালে এফালে সুবিধাও হৈছে। গতিকে এইবিলাক আৰু তেনেকুৱাই কথা। চহা জীৱনৰ যি অসমীয়া সমাজৰ চহা জীৱনৰ বিয়াগীত, এই বিয়াগীতৰ যি ভায়লিন বাদনে আমি শুনিম, অসমত চৰ্চা লাভ কৰা দীপক বৰুৱাৰ সেই ভায়লিন বাদন। এতিয়া আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতৰ ভায়লিন বাদনেৰে আমাৰ অনুষ্ঠান সামৰণি মাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।